মানে ইতিমধ্যে আমার সারে কলে রাজালি আঙ্কেল কলে তার মানে আমি যোৱাকালি যেটা নিউজ পালো যে আমার এনেকুৱাকৈ এরেস্ট হয়েছে। তো গতিকে এরেস্টও যোৱাকালি হয়েছে, কিন্তু স্যার উপস্থিত তো বহুদিন ধরে নাই, ডিটেলসভাবে আমার রাজালি আঙ্কেলে কৈছে। গতিকে কথাটা হয়েছে যে একটা প্রিন্সিপাল মানে এটা একটা ডাইরেক্টরের নিচিনা, কারণ তেওঁ হেড হয়ে থাকে, মানে তেওঁ নহলে মানে বাকি পরিবেশটা আমার কন্ট্রোল করার অলপমান অসুবিধা হয়, আমি যিমানে ইউনিয়ন বডি হও বা আমার প্রফেসরবিলাক যিয়ে নহওক কিয়। তো গতিকে এটা মানে আমার প্রিন্সিপালের প্রয়োজন হয়, অধ্যক্ষর প্রয়োজন হয়। গতিকে আমি হায়ার অথরিটিক এইটাই জনাম, মানে অতি সোনকালে ইমিডিয়েট মানে আমার এটা প্রিন্সিপাল দিব লাগে, কারণ আমার প্রিন্সিপাল নোহোৱা অবিহনে আমি ডিডিওটো ল'ব নোৱাৰা হৈছোঁ। আমার কলেজত কিবা সৰু সুৰা প্ৰব্লেম আছে, কাৰণ ইতিমধ্যে আমি মানে বহুতো কলেজত ফেস ওয়াশটো হৈ গৈছে, কিন্তু আমাৰ কলেজত আমি ফেস ওয়াশখন দিব পৰা নাই। আমাৰ কিবা অলপমান পানীৰ কিবা লাইনৰ কিবা সৰু সুৰা প্ৰব্লেম আছে, যিবিলাক আমি হয়তো ইতিমধ্যে আমাৰ প্ৰেচিডেণ্টক জনাইছোঁ। গতিকে আমি এইটোৱে জনাম যে যাতে আমাৰ অতি সোনকালে প্ৰিন্সিপালটো হয় আৰু আমাৰ ডিডিওটো হৈ যায়, আৰু যাতে আমাৰ এইবিলাক প্ৰব্লেম মানে সমাধান হৈ যায়। কিহৰ ভিত্তিত আৰু কি এৰেষ্ট কৰিলে কিবা গম পাইছে নেকি? এইটো কিবা চিএম ভিজিলেন্টৰ কিবা মানে 80 লাখ টকাৰ কিবা কেলেংকাৰী আছিল বুলি আমি শুনা পাইছোঁ। আপোনালোকে জানিব পাৰিছে? এইটো আমি জানিব পাৰিছোঁ নিউজৰ পৰা। তো আমি ভিতৰৰ খবৰখিনি ইমান গম নাপাওঁ, কিন্তু জানিব পাৰিছোঁ আৰু এনেকুৱা হয়। এইটো সঁচা নহ'লেতো আৰু মানে এনেকুৱা নিউজ লাইভত নচলে নহয়। প্ৰতিক্ৰিয়া হৈছে যে যিটো অধ্যক্ষ মহোদয় মানে যোৱা মাহৰ 30 তাৰিখৰ পৰাই পলাতক অৱস্থাত আছিলে, মানে 22 তাৰিখত তাৰ নামত চিএম ভিজিলেন্সৰ অফিচৰ পুলিচ ষ্টেচনৰ পৰা মানে 6টা ধাৰাত নন বেলেবল ষ্টেচনত কেছ ৰেজিষ্টাৰ হৈ কি কয় আপোনাৰ ধাৰাকেইটা ওলাই গ'ল। তাৰপিছৰ পৰা সেই পলাতক অৱস্থাত আছিল আৰু কলেজত কোনো ধৰণৰ মানে যোগাযোগ নাই, জিবিৰ লগত যোগাযোগ নাই। মই এজন জিবিৰ মেম্বাৰ হওঁ। মানে যোৱা 15 তাৰিখত আমি এই মাহৰ 15 তাৰিখত আমি ৰেজলিউশ্যন এটা লৈ অলৰেডি DPI লৈ পঠাই দিছোঁ আমি, যে মানে বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ যাতে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে, যিহেতু অধ্যক্ষ মহোদয় কলেজত নাই। আৰু যোৱাকালি যিহেতু আমি নিউজটো পালোঁ যে অধ্যক্ষ মহোদয় অলৰেডি এৰেষ্ট হৈছে বুলি আমি নিউজত পালোঁ। তে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আমাৰ সোনকালে আমাৰ কলেজখন সুস্থ পৰিৱেশত চলাবলৈ এজন ইনচাৰ্জ প্ৰিন্সিপাল অতি সোনকালে দি দিব লাগে। আৰু আমি গভৰ্ণিং বডিত মিটিং কৰি ৰেজলিউশ্যন লৈ অলৰেডি 12জনীয়া পেনেল এটা পঠাই দিছোঁ। তাৰ পৰা বিভাগীয় কৰ্তৃপক্ষই যাক চইচ কৰে বা কিবা যাৰ চিনিয়ৰিটি আছে, কিবা যাৰ পইণ্ট বেছি আছে, যাৰ মানে বিভাগীয় কৰ্তৃপক্ষ যাৰ ইচ্ছা যায়, যাকে ইচ্ছা যায় তাকে ইনচাৰ্জ হিচাপে আমাৰ কলেজত এতিয়া পঠাই দিব লাগে, যেনে কলেজখন সুস্থ পৰিৱেশত চলে। মানে ইতিমধ্যে আমার সারে কলে রাজালি আঙ্কেল কলে তার মানে আমি যোৱাকালি যেটা নিউজ পালোঁ যে আমার এনেকুৱাকৈ এরেস্ট হয়েছে। তো গতিকে এরেস্টও যোৱাকালি হয়েছে, কিন্তু স্যার উপস্থিত তো বহুদিন ধরে নাই, ডিটেলসভাবে আমার রাজালি আঙ্কেলে কৈছে। গতিকে কথাটা হয়েছে যে একটা প্রিন্সিপাল মানে এটা একটা ডাইরেক্টরের নিচিনা, কারণ তেওঁ হেড হয়ে থাকে, মানে তেওঁ নহলে মানে বাকি পরিবেশটা আমার কন্ট্রোল করার অলপমান অসুবিধা হয়, আমি যিমানে ইউনিয়ন বডি হও বা আমার প্রফেসরবিলাক যিয়ে নহওক কিয়। তো গতিকে এটা মানে আমার প্রিন্সিপালের প্রয়োজন হয়, অধ্যক্ষর প্রয়োজন হয়। গতিকে আমি হায়ার অথরিটিক এইটাই জনাম, মানে অতি সোনকালে ইমিডিয়েট মানে আমার এটা প্রিন্সিপাল দিব লাগে, কারণ আমার প্রিন্সিপাল নোহোৱা অবিহনে আমি ডিডিওটো ল'ব নোৱাৰা হৈছোঁ। আমার কলেজত কিবা সৰু সুৰা প্ৰব্লেম আছে, কাৰণ ইতিমধ্যে আমি মানে বহুতো কলেজত ফেস ওয়াশটো হৈ গৈছে, কিন্তু আমাৰ কলেজত আমি ফেস ওয়াশখন দিব পৰা নাই। আমাৰ কিবা অলপমান পানীৰ কিবা লাইনৰ কিবা সৰু সুৰা প্ৰব্লেম আছে, যিবিলাক আমি হয়তো ইতিমধ্যে আমাৰ প্ৰেচিডেণ্টক জনাইছোঁ। গতিকে আমি এইটোৱে জনাম যে যাতে আমাৰ অতি সোনকালে প্ৰিন্সিপালটো হয় আৰু আমাৰ ডিডিওটো হৈ যায়, আৰু যাতে আমাৰ এইবিলাক প্ৰব্লেম মানে সমাধান হৈ যায়। কিহৰ ভিত্তিত আৰু কি এৰেষ্ট কৰিলে কিবা গম পাইছে নেকি? এইটো কিবা চিএম ভিজিলেন্টৰ কিবা মানে 80 লাখ টকাৰ কিবা কেলেংকাৰী আছিল বুলি আমি শুনা পাইছোঁ। আপোনালোকে জানিব পাৰিছে? এইটো আমি জানিব পাৰিছোঁ নিউজৰ পৰা। তো আমি ভিতৰৰ খবৰখিনি ইমান গম নাপাওঁ, কিন্তু জানিব পাৰিছোঁ আৰু এনেকুৱা হয়। এইটো সঁচা নহ'লেতো আৰু মানে এনেকুৱা নিউজ লাইভত নচলে নহয়। প্ৰতিক্ৰিয়া হৈছে যে যিটো অধ্যক্ষ মহোদয় মানে যোৱা মাহৰ 30 তাৰিখৰ পৰাই পলাতক অৱস্থাত আছিলে, মানে 22 তাৰিখত তাৰ নামত চিএম ভিজিলেন্সৰ অফিচৰ পুলিচ ষ্টেচনৰ পৰা মানে 6টা ধাৰাত নন বেলেবল ষ্টেচনত কেছ ৰেজিষ্টাৰ হৈ কি কয় আপোনাৰ ধাৰাকেইটা ওলাই গ'ল। তাৰপিছৰ পৰা সেই পলাতক অৱস্থাত আছিল আৰু কলেজত কোনো ধৰণৰ মানে যোগাযোগ নাই, জিবিৰ লগত যোগাযোগ নাই। মই এজন জিবিৰ মেম্বাৰ হওঁ। মানে যোৱা 15 তাৰিখত আমি এই মাহৰ 15 তাৰিখত আমি ৰেজলিউশ্যন এটা লৈ অলৰেডি DPI লৈ পঠাই দিছোঁ আমি, যে মানে বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ যাতে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে, যিহেতু অধ্যক্ষ মহোদয় কলেজত নাই। আৰু যোৱাকালি যিহেতু আমি নিউজটো পালোঁ যে অধ্যক্ষ মহোদয় অলৰেডি এৰেষ্ট হৈছে বুলি আমি নিউজত পালোঁ। তে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আমাৰ সোনকালে আমাৰ কলেজখন সুস্থ পৰিৱেশত চলাবলৈ এজন ইনচাৰ্জ প্ৰিন্সিপাল অতি সোনকালে দি দিব লাগে। আৰু আমি গভৰ্ণিং বডিত মিটিং কৰি ৰেজলিউশ্যন লৈ অলৰেডি 12জনীয়া পেনেল এটা পঠাই দিছোঁ। তাৰ পৰা বিভাগীয় কৰ্তৃপক্ষই যাক চইচ কৰে বা
কিবা যার সিনিয়রিটি আছে কিবা যার পয়েন্ট বেশি আছে যার মানে বিভাগীয় কর্তৃপক্ষ যার ইচ্ছা যায় যাকে ইচ্ছা যায় তাকে ইনচার্জ হিসাবে আমার কলেজত এটা পঠাই দিব লাগে যেন কলেজখন সুস্থ পরিবেশত চলে